আজি সোমবাৰ 2025 চনৰ 24 মাৰ্চ। আজি বিশ্ব যক্ষ্মা দিৱস। যক্ষ্মা ৰোগ নিৰ্মূল আৰু এই বিষয়ে বিশ্বব্যাপী সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে 24 মাৰ্চৰ দিনটো বিশ্ব যক্ষ্মা দিৱস হিচাপে পালন কৰা হয়। 1882 চনৰ এই দিনটোতে ডক্টৰ ৰবাৰ্ট কোচে যক্ষ্মা ৰোগ সৃষ্টি কৰা বেক্টেৰিয়া মাইক্ৰ'বেক্টেৰিয়াম টিউবাৰকুলোচিছৰ আৱিষ্কাৰ কৰিছিল। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। ৰাণী প্ৰথম এলিজাবেথৰ মৃত্যু 1603 চনৰ 24 মাৰ্চত 69 বছৰ বয়সত ইংলেণ্ডৰ ছাৰেৰ ৰিচমণ্ড পেলেচত মৃত্যু হৈছিল। ইংলেণ্ড আৰু আয়াৰলেণ্ডত 44 বছৰ ৰাজত্ব চলোৱা টিউডাৰ বংশৰ অন্তিমগৰাকী ৰাজপ্ৰতিনিধিৰ। জুল ভাৰ্ণৰ মৃত্যু 1905 চনৰ 24 মাৰ্চত 77 বছৰ বয়সত ফ্ৰান্স গণৰাজ্যৰ আমিয়েন্সত মৃত্যু হৈছিল যশস্বী ফৰাচী কবি, ঔপন্যাসিক আৰু নাট্যকাৰজনৰ। বিজয় শংকৰৰ মৃত্যু 1996 চনৰ 24 মাৰ্চত মৃত্যু হৈছিল ডক্টৰ ভূপেন হাজৰিকা পৰিচালিত এৰাবাটৰ ফুল কথা ছবিৰে অভিনয় যাত্ৰা আৰম্ভ কৰা অসমীয়া চলচ্চিত্ৰৰ একালৰ জনপ্ৰিয় সুদৰ্শন অভিনেতাজনৰ। মধুৰাম বড়োৰ মৃত্যু 2014 চনৰ 24 মাৰ্চত 76 বছৰ বয়সত মৃত্যু হৈছিল সাহিত্য একাডেমী আৰু ভাৰতীয় দলিত সাহিত্য একাডেমীৰ ডক্টৰ আম্বেদকাৰ সাহিত্য বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বড়ো ভাষা বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক তথা যশস্বী সাহিত্যিকজনৰ। ভূটানত প্ৰথম সংসদীয় নিৰ্বাচন 2008 চনৰ 24 মাৰ্চত ভূটানে প্ৰথমবাৰৰ বাবে সংসদীয় নিৰ্বাচন অনুষ্ঠিত কৰি ৰাজতন্ত্ৰৰ পৰা সাংবিধানিক গণতন্ত্ৰলৈ পৰিৱৰ্তিত হয়। দেশখনৰ ৰজা জিগমে সিংগে ৱাংচুক আৰু তেওঁৰ পুত্ৰ জিগমে খেচাৰ নামগিয়েল ৱাংচুকৰ নিৰ্দেশনাত এই ৰাজনৈতিক বিৱৰ্তন কাৰ্যকৰী কৰা হয়। ব্লা সুৰংগত অগ্নিকাণ্ড 1999 চনৰ 24 মাৰ্চত ফ্ৰান্স আৰু ইটালীক সংযোগ কৰা ব্লা সুৰংগৰ ভিতৰত এখন ট্ৰাকত জুই লগাৰ ফলত সুৰংগটোৰ ভিতৰত বাহনসমূহ আবদ্ধ হৈ পৰে। প্ৰায় 73 ঘণ্টা অব্যাহত এই ভয়ানক অগ্নিকাণ্ডত উৎপন্ন 1000 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত উষ্ণতা আৰু বিষাক্ত ধোঁৱাৰ ফলত 39 জন লোকৰ মৃত্যু হৈছিল। যুগোস্লাভিয়াত নাটোৰ সামৰিক অভিযান 1999 চনৰ 24 মাৰ্চত কছোভো যুদ্ধৰ সময়ত নাটোৱে ফেডাৰেল ৰিপাব্লিক অৱ যুগোস্লাভিয়াৰ বিৰুদ্ধে বিমান আক্ৰমণ চলায়। কছোভোত মানৱ অধিকাৰ উলংঘাৰ বিৰুদ্ধে চলোৱা অপাৰেশ্যন এলাইড ফ'ৰ্চ নামেৰে পৰিচিত 78 দিনীয়া এই অভিযান আছিল নাটোৱে কোনো সাৰ্বভৌম দেশক আক্ৰমণ কৰাৰ প্ৰথম নিদৰ্শন। একচন ভাললেজৰ দুৰ্ঘটনাত বৃহৎ তেল নিৰ্গমন 1989 চনৰ 24 মাৰ্চত আলাস্কাৰ প্ৰিন্স উইলিয়াম ছাউণ্ডৰ ব্লিক ৰিফত খুন্দা মাৰি তেল টেংকাৰ একচন ভালডেজ ডুব যায় আৰু আনুমানিক 1,10,00,000 গেলন খাৰুৱা তেল নিৰ্গত হোৱাৰ ফলত সৃষ্ট ভয়াৱহ দুৰ্যোগত 2,50,000 পৰ্যন্ত সাগৰীয় চৰাই আৰু অন্যান্য প্ৰাণীৰ মৃত্যু হৈছিল। ৰেঞ্জাৰ 9 চন্দ্ৰ অভিযানৰ লাইভ সম্প্ৰচাৰ 1965 চনৰ 24 মাৰ্চত নাছাৰ ৰেঞ্জাৰ 9 চন্দ্ৰ অভিযানৰ 5,800ৰো অধিক উচ্চ ৰিজলিউশ্যনৰ ফটো বিশেষ ব্যৱস্থাৰে পৃথিৱীলৈ প্ৰেৰণ কৰিছিল। টেলিভিছনত এই দৃশ্যৰাজিৰ লাইভ সম্প্ৰচাৰ দেখা পোৱা গৈছিল। ভোটৰ বেশধাৰীৰ বৃহত্তম সমাৱেশ 2017 চনৰ 24 মাৰ্চত আয়াৰলেণ্ডৰ ট্ৰেলিৰ মাৰ্চি স্কুল মাউণ্ট হকত হৈছিল ভোটৰ সাজ পোছাক পৰিহিত লোকৰ বৃহত্তম সমাৱেশ। গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্তিৰে অভিলেখ সৃষ্টি কৰা এই সমাৱেশত 560 জন লোকে ভোটৰ বেশত অংশগ্ৰহণ কৰিছিল। শ্বুমেকাৰ লেভি 9 ধূমকেতুৰ আৱিষ্কাৰ 1993 চনৰ 24 মাৰ্চত কেৰলিন আৰু ইউজিন শ্বুমেকাৰ আৰু ডেভিড লেভিয়ে কেলিফৰ্ণিয়াৰ পালোমাৰ মানৱ নিৰীক্ষণ কেন্দ্ৰত টেলিস্কোপৰ সহায়ত শ্বুমেকাৰ লেভি 9 নামেৰে পৰিচিত ধূমকেতুটো আৱিষ্কাৰ কৰে। ই আছিল কোনো গ্ৰহক প্ৰদক্ষিণ কৰা প্ৰথম সক্ৰিয় ধূমকেতু। এলভিছ প্ৰেছলিৰ সেনাবাহিনীত যোগদান 1958 চনৰ 24 মাৰ্চত এলভিছ প্ৰেছলিয়ে আমেৰিকান সেনাবাহিনীত যোগদান কৰি 2 বছৰ সেৱা আগবঢ়ায়। সামৰিক বাহিনীত আগবঢ়োৱা সেৱাই তেওঁৰ ৰাজহুৱা ভাৱমূৰ্তি অধিক মহিয়ান কৰে আৰু 1960 চনত তেওঁ পুনৰ নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। প্ৰথম মহিলা অলিম্পিয়াড আৰম্ভ 1921 চনৰ 24 মাৰ্চত মনাকোৰ মণ্টে কাৰ্লোত বিশ্বৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰীড়া প্ৰতিযোগিতা মহিলা অলিম্পিয়াড আৰম্ভ হয়। 5 দিনীয়া এই ক্ৰীড়া প্ৰতিযোগিতাত 5খন দেশৰ 100 গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। দাসত্ব বিৰোধী দ্য প্ৰভিন্সিয়েল ফ্ৰীমেনৰ প্ৰকাশ 1853 চনৰ 24 মাৰ্চত কানাডাৰ অন্টাৰিঅ'ত প্ৰকাশ পাইছিল প্ৰথমখন দাসত্ব বিৰোধী কাকত দ্য প্ৰভিন্সিয়েল ফ্ৰীমেনৰ প্ৰথম সংস্কৰণ। প্ৰকাশক মেৰী এন ছেড কেৰী কাকত সম্পাদনা আৰু প্ৰকাশ কৰা উত্তৰ আমেৰিকাৰ প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা হিচাপে পৰিগণিত হয়। ইনফৰমেশ্যন ডেস্ক দেশ টুডে।